নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আপোনালোকৰ মাজত এটা নতুন টপিকৰ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকৰ ফিজিকেল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, বা ফিজিকেল আৰু মেডিকেল একেলগে হ'ব নেকি। আৰু আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে আপোনালোকৰ সঁচাকৈ ফিজিকেল চেণ্টাৰ লিষ্ট মাৰিছে নেকি। সেই সকলোবোৰ তথ্য চাবলৈ হ'লে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাব। আমি আপোনালোকক এটা ডিটেইলত সকলোবোৰ তথ্য জনাম। আমি এই ভিডিঅ'টোত আলোচনা কৰিম ফিজিকেল ডেট কেতিয়া হ'ব। দ্বিতীয়তে আমি আলোচনা কৰিম ফিজিকেল আৰু মেডিকেল একেলগে হ'ব নেকি। তৃতীয়তে আমি আলোচনা কৰিম আপোনালোকৰ লগত যে চেণ্টাৰ লিষ্ট সঁচাকৈ মাৰিছে নেকি। তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ প্ৰথমটো টপিক হয় ফিজিকেল ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব। চ' মই আপোনালোকক ক'ব বিচাৰিছোঁ অফিচিয়েলি আপোনালোকৰ কোনো ফিজিকেল ডেটৰ একো লিষ্ট মাৰা নাই, কিন্তু ডিপাৰ্টমেণ্ট অৰ্থাৎ যেনেকৈ CAPFৰ যিবোৰ চেণ্টাৰত আপোনালোকৰ ৰানিং হ'ব সেইবোৰ চেণ্টাৰত তেওঁলোকক কোৱা হৈছে যে 1 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত আপোনালোকৰ ফিজিকেল হ'ব আৰু তাৰে মাজত 7 দিনমান বন্ধ থাকিব। আৰু আপোনাক এইটোও কৈছে মানে ডিপাৰ্টমেণ্টৰ যে আপোনালোকে গ্ৰাউণ্ডটো চাফা কৰি ৰাখিব, মানে গ্ৰাউণ্ডটো ৰেডি কৰিব যাতে ৰানিং কৰিব পাৰে। কিন্তু আপোনালোকৰ 1 আগষ্টৰ পৰা 30 আগষ্টত 100% চিয়'ৰ নহয় যে আপোনালোক ফিজিকেল হ'বই, কিয়নো আপোনালোকৰ যদি 1 আগষ্টৰ পৰা 30 আগষ্টৰ ফিজিকেল হ'ল হয় আপোনালোকে আগতে ন'টিচ আহি লয়। কিন্তু ডিপাৰ্টমেণ্টত কোৱা এটা ৰিজন হ'ব পাৰে যে যাতে তেওঁলোকে নিজৰ গ্ৰাউণ্ডবোৰ ৰেডি কৰি ৰাখিব পাৰে। আৰু হ'বও পাৰে আপোনালোকৰ 1 আগষ্টৰ পৰা আপোনালোকে নিজৰ ফিজিকেলটো ভালকৈ ৰাখিব যাতে আপোনালোকৰ ভৱিষ্যতে একো প্ৰব্লেম নহয়। আপোনালোকৰ দ্বিতীয়টো টপিক হয় মেডিকেল আৰু ফিজিকেল একেলগে হ'ব নেকি। এই সন্দৰ্ভত আপোনালোকৰ কোনো ধৰণৰ ন'টিচ ওলোৱা নাই, সেয়েহে আপোনালোকে ক'ব পাৰে যে এইবাৰ মেডিকেল আৰু ফিজিকেল হোৱা সম্ভাৱনা বহু বেছি কম। আপোনালোকৰ মেডিকেল আৰু ফিজিকেল একেবাৰে নহয়, যিহেতু আপোনালোকে নিজৰ মেডিকেলৰ কাৰণে বেলেগকৈ টাইম পাব, যাৰ কাৰণে আপোনালোকৰ প্লাছ পইণ্ট এটা হ'ল যে আপোনালোকে এতিয়া অকল ফিজিকেলত ধ্যান দিলেই হ'ল। লগতে আপোনালোকৰ এইবাৰ 2টা মেৰিট লিষ্ট মাৰিব, মানে 3টা মাৰিব। অলৰেডি এটা আপোনালোকৰ ৰানিঙৰ কাৰণে মাৰিল, তাৰপিছত আপোনালোকৰ মাৰিব মেডিকেলৰ কাৰণে, তাৰপিছত আপোনালোকৰ মাৰিব একেবাৰে ফাইনেল মেৰিট লিষ্ট, য'ত আপোনাৰ 3টা মেৰিট লিষ্ট মাৰিব। তাৰপিছত আপোনালোকৰ আৰু এটা কথা আছিল যে RFID লগাই ৰানিং কৰিব দিব নেকি। এইটো সন্দৰ্ভতো আপোনালোকৰ কোনো ধৰণৰ ন'টিচ অহা নাই, সেইবাবে আমি ক'ব পাৰোঁ এইবাৰ আপোনালোকৰ RFID লগায়ো ৰানিং কৰিবলৈ দিয়া নহয়। যাৰ ফলত কি হ'ব, আপোনালোকক মানে যদি 1-1, 2-2 ছেকেণ্ডৰ কাৰণেও ৰানিং বেয়া হয় আপোনালোকক ৰিজেক্ট কৰা নহয়। আপোনালোকৰ তৃতীয়টো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো মানে কেইদিনমানৰ পৰা আপোনালোকৰ এটা ন'টিচ ভাইৰেল হৈ আছে, য'ত আপোনালোকৰ কোৱা হৈ আছে যে আপোনালোকৰ ফিজিকেল চেণ্টাৰ লিষ্ট মাৰিছে। আমি প্ৰথমে সেই ন'টিচটো চাই লওঁ। আপোনালোকৰ এনেধৰণৰ কিছুমান ন'টিচ ইউটিউবত ভাইৰেল হৈ আছে। আমি যদি ন'টিচখনত ভালকৈ চাওঁ, ইয়াতে আপোনালোকৰ অসমৰ বাবে দিয়া আছে যে আপোনালোকৰ আছাম ৰাইফল তেজপুৰ চেণ্টাৰত ফিজিকেল হ'ব, লগতে আপোনালোকৰ শিলচৰত আছাম ৰাইফল চেণ্টাৰত ফিজিকেল হ'ব, আৰু আপোনালোকৰ গুৱাহাটীত হ'ব CRPF চেণ্টাৰত ফিজিকেল, আপোনালোকৰ ধুবুৰীত হ'ব BSF চেণ্টাৰত ফিজিকেল। ইয়াতে আপোনালোকৰ প্ৰায় 4টা চেণ্টাৰত ফিজিকেল হ'ব বুলি আপোনালোকক উল্লেখ কৰিছে। এই ন'টিচটো আপোনালোকৰ একেবাৰে মিছা। আপোনালোকৰ এই ন'টিচখনত দিয়া সকলোবোৰ তথ্য 2024 চনৰ ফিজিকেল চেণ্টাৰৰ তথ্য দৰে পূৰা ছেম। আপোনালোকৰ অফিচিয়েলি কোনো ধৰণৰ এনেকুৱা ধৰণৰ ন'টিচ ওলোৱা নাই। আমি যদি গুগলত চাওঁ, ইয়াতে আপোনালোকক স্পষ্টভাৱে লিখি দিছে যে এতিয়ালৈ আপোনালোকৰ কোনো ধৰণৰ এনে ৰানিং চেণ্টাৰ লিষ্ট প্ৰকাশ কৰা হোৱা নাই। সেয়েহে এই ন'টিচটো একেবাৰে ভুৱা, সেয়েহে আপোনালোকে এনেধৰণৰ ভুৱা ন'টিচত বিলিভ নকৰিব। আপোনালোকে এনেধৰণৰ ভুৱা ইউটিউব চেনেলবোৰ ছাবস্ক্ৰাইব কৰাতকৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকক 100% একুৰেট ন'টিচ আমি আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ, যাৰ ফলত আপোনালোকে ভাল তথ্য পায় আৰু লগতে আপোনালোকে SSC ৰানিঙত মটিভেট হৈ ৰানিং কৰিব পাৰে। ধন্যবাদ। আপোনালোকক যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, আৰু লাইক কৰিবলৈ নাপাহৰিব।